নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এইচ মটৰ্ছৰ ইউটিউব চেনেললৈ লগতে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজলৈ। আজিৰ ভিডিঅ' মই টু হুইলাৰ ভিডিঅ' বনাই নাই, আজি ভিডিঅ' বনাইছোঁ মই চাব পাৰে ফ'ৰ হুইলাৰ। মোৰ ওচৰত কেইখনমান ফ'ৰ হুইলাৰ আছে, তো ফ'ৰ হুইলাৰৰ ভিডিঅ' আজি মই বনাই আছোঁ, আপোনালোকে লৈ আহিছোঁ। 4 চকাৰ বিজনেছটো কৰা মোৰ বহুত বেছি দিন হোৱা নাই, 6-7 মাহৰ পৰা মই কৰি আছোঁ। তো আপোনালোকৰ ছাপোৰ্ট বিচাৰোঁ, মোক ছাপোৰ্ট কৰিব, আপোনালোকে লাইক শ্বেয়াৰ মোৰ ভিডিঅ'বোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। লগতে মই মোৰ ফ্ৰেণ্ড চাৰ্কলবিলাক কওঁ তহঁতি ছাবস্ক্ৰাইব কিয় নকৰ, মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবি। কি বন্ধু এইবোৰ, তো যিবিলাকে মোৰ বন্ধু আছে বা মোৰ ৰিলেটিভ আছে পৰিয়াল, তেওঁলোকক মই স্পেচিয়েলি কৈছোঁ অলপ ছাপোৰ্ট কৰিব, মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে মই আগলৈ আৰু ছাকচেছ হ'ব পাৰোঁ। আৰু লগতে সমূহ ভিউৱাৰ্ছলৈ নতুনকৈ যোনে মোৰ চেনেলত আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো কথা হ'ল সেই, আজি মই 4 চকাৰ ভিডিঅ' আপোনালোকক মই দেখাব বিচাৰিছোঁ। ফ'ৰ হুইলাৰৰ ভিডিঅ' মোৰ তাত কিখিনি ষ্টক আছে মই দেখাই দিওঁ। আৰু একচুৱেলি মোৰ যিহেতু বাইকৰ ডিলাৰ, মই বাইকৰ ডিলাৰতে মোৰ কাউণ্টাৰতে মই ডিলটো কৰোঁ। গাড়ী মোৰ থাকে পাৰ্কিঙত, আৰু পাৰ্কিঙত মানে ভিডিঅ'বোৰ বনোৱা অসুবিধা হয়, তো মই গাড়ীবোৰ এটা নিৰ্দিষ্ট স্থানলৈ লৈ আহিছোঁ। তো যিখিনি গাড়ী আজি মোৰ ৰেডি আছে গোটেইখিনি গাড়ী আপোনালোকক যিমান দূৰ পাৰোঁ দেখাম, তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। তো বন্ধুসকল একেবাৰে প্ৰথমতে মই গাড়ী দেখাবলৈ লৈছোঁ, আপোনালোক এইখন চাব পাৰে। এইখন মোৰ ওচৰত বহুত ধুনীয়া এখন গাড়ী আছে, ৰেনল্টৰ কাইগাৰ RXZ হয়, RXZ এখন টপ মডেল গাড়ী। এইখন মডেলটো হৈছে 2022 ডিচেম্বৰ। এবাৰ আৰু কৈ দিওঁ, বহুতে অসমীয়া বুজি নাপায় কাৰণে 22 ডিচেম্বৰৰ গাড়ী হয় এখন, মানে অসমীয়াত 2022 বুলি ক'লে বহুত মানুহে বুজি নাপায়। তো 22 মডেল ডিচেম্বৰৰ গাড়ী হয় এইখন। ৰানিং আপোনাৰ 21,500 হৈছে, 21,500 কিলোমিটাৰ ৰানিং আছে গাড়ী। যদি এখন গাড়ী আপোনালোকে ল'ব বিচাৰে, স্ক্ৰীণত মই মোবাইল নম্বৰটো দিয়াই থাকিব, আমাৰ লগত যোগাযোগ কৰিব। এবাৰ অকেৰণ দেখাই দিছোঁ, ভিডিঅ'টো যিমানটো পাৰে চাই লওক গোটেই গাড়ীখন ভালকৈ। লগে লগে মই ইনফৰমেশ্যনটো দি যাই আছোঁ। ইয়াৰ গাড়ীখনৰ আপোনালোকৰ প্ৰাইচটো হৈছে 6,10,000, 6,10,000 টকা এখন গাড়ীত আহিব। তো যদি কোনোবাই ৰেনল্টৰ এইখন গাড়ী বিচাৰি আছে ল'বৰ কাৰণে, আপোনালোকে ধৰকচোন মই নতুন ডিলাৰ, এতিয়া যিহেতু 4 চকাৰ ক্ষেত্ৰত মই নতুনকৈ কৰি আছোঁ, বেছি দিন হোৱা নাই, বহুত ডিলাৰ আছে, ভাল ডিলাৰ। আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰে, ইমান কম চলা গাড়ী এখন এইটো কণ্ডিশ্যনত 6,10,000 টকাত যদি আপোনালোকে ভাবে যে গাড়ীখন আপোনাৰ লগত জেনুইন প্ৰাইচ হয়, ৰিজনেবল প্ৰাইচ, তেতিয়াহ'লে নিশ্চয় মোৰ লগত যোগাযোগ কৰিব। আৰু মই দিব পৰা প্ৰাইচ কৈছোঁ, তথাপিতো আহিলে মই কিবা এটা নিগচিয়েট কৰি দিম। বহুতে তাৰমানে কি হয়, ভিডিঅ'বোৰ দিলে এইখন গাড়ীত 6,10,000 কৈছোঁ, 3,00,000 4,00,000 দাম মাৰে, এইটো ইম্পচিবল কথা। কিবা এটা মিনিমাম 10-15,000 টকা নিগচিয়েট কৰাটো বাৰু বেলেগ কথা। তো চাব পাৰে গাড়ীখন, ভিডিঅ'টো বনাই শেষলৈকে চাই থাকক, মই অলপ ইণ্টেৰিয়ৰখিনি দেখাম নেক্সট। তো বলক আপোনালোকক এইবাৰ গাড়ীখনৰ ভিতৰখিনি অলপ ভিতৰ চৰা মই দেখাই দিওঁ। তো বলক গাড়ীৰ ভিতৰত, তো গাড়ী চাব পাৰে। ইণ্টেৰিয়ৰটো বহুত ধুনীয়া কণ্ডিশ্যনৰ ইণ্টেৰিয়ৰটো আছে, একেবাৰে নিট এণ্ড ক্লিন হৈ আছে গাড়ী, চাই ল'ব পাৰে। প্লাষ্টিক আপোনাৰ এৰা যোৱাই নাই, একদমেই ধুনীয়া গাড়ী, 21,500 চলা। আৰু এইখন গাড়ীত আপোনালোকে এয়াৰবেগ 4টা এয়াৰবেগ পাই যাব, আৰু লগতে আপোনালোকে পাই যাব ইয়াতে পুছ বাটন ষ্টাৰ্ট পাই যাব। গাড়ীত পুছ বাটন ষ্টাৰ্ট আছে, পাৱাৰ ষ্টাৰিং আছে, পাৱাৰ উইণ্ডো 4টাই আছে, তাৰপিছত মিৰৰ এডজাষ্টেবল আছে এইখন গাড়ীত। বাকী এণ্ড্ৰইড লাগি আছে, মানে ইনবিল্ট হয় মিউজিক চিষ্টেমটো, বেক কেমেৰা গোটেইখিনিয়ে আছে, ষ্টাইৰিঙতো আপোনাৰ গোটেইখিনি কণ্ট্ৰল চুইচ গোটেইখিনিয়ে আছে, গতিকে একো অসুবিধা নাই, টপ মডেল গাড়ী যিহেতু। তো সেয়ে আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে আমাৰ এইচ মটৰ্ছৰ লগত যোগাযোগ কৰিব, আৰু স্ক্ৰীণত দিয়া মোবাইল নম্বৰটো ফোন কৰিব। আৰু দামটো আৰু এবাৰ মই লাষ্ট কৈ দিছোঁ, 6,10,000 এখন গাড়ীৰ দাম হয়, 2022 ডিচেম্বৰৰ গাড়ী। তো যোগাযোগ কৰিব। তো বলক দেখাওঁ আমি নেক্সট গাড়ীখন, শেষলৈকে চাই থাকক। মই আৰু গাড়ী দেখাম, মোটামুটি মোৰ তাত বেলিনো আছে, টপ মডেল দেখাই আছোঁ, KOV 6 ছিটাৰ গাড়ী আছে, তাৰপিছত আপোনাৰ আছে মহিন্দ্ৰা XUV 300 মডেল ডিজেল আছে মোৰ তাতে, ট্ৰাইবাৰ 7 ছিটাৰ আছে, টিয়াগো আছে, তো দেখাই আছোঁ, চাই থাকক। তো এইবাৰ মই দেখাব লৈছোঁ আপোনালোকক, চাব পাৰে বেলিনো। এখন বেলিনো আপোনাৰ আলফা হয়, টপ মডেল গাড়ী হয়। এইখনত আপোনালোকে পুছ বটন পাব, লগতে 6 এয়াৰবেগ পাব, চাব পাৰে। অকণমান দেখাই দিছোঁ, 2020 মডেল হয়, 20 মডেলৰ গাড়ী। আপোনাৰ হোৱাইট কালাৰ আছে, কিলোমিটাৰ 71,000 ৰানিং আছে, অলপ চলিছে বেছি, কিন্তু ৰানিংটো জেনুইন হয়, আৰু যিহেতু 71,000 চলিছে, আৰু গাড়ীৰ কণ্ডিশ্যন কিন্তু ধুনীয়া হৈ আছে, চাব পাৰে। এইখন গাড়ীৰ দামটো আমি কৈছোঁ 6,10,000, 6,10,000 হ'লে এখন গাড়ী আমি দি দিম। তো যদি আপোনালোক লাগে যে ৰিজনেবল প্ৰাইচ, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকে মোবাইল নম্বৰ স্ক্ৰীণত দিয়াই থাকিব, হোৱাটছআপ কৰিব, লগতে কল কৰিব। আহক এবাৰ ভিতৰত দেখাই দিওঁ ইণ্টেৰিয়ৰ। তো চাব পাৰে ইণ্টেৰিয়ৰখিনি কেনেকুৱা হৈ আছে, চিট টিট গোটেই ধুনীয়া হৈ আছে, আপোনালোকে একো কৰিবলগীয়া নাই। আৰু ফিচাৰ্ছ কেইটামান সৰু সুৰা কৈ দিছোঁ, 6 এয়াৰবেগ আপোনালোকে পাই যাব এইখনত, লগতে পাব পুছ বাটন ষ্টাৰ্ট, আৰু ইনবিল্ট মিউজিক চিষ্টেম লাগি আছে, বেক কেমেৰা গোটেই পাই যাব, পাৱাৰ ষ্টাৰিং হয়, পাৱাৰ উইণ্ডো হয় 4টাই, লগতে মিৰৰ এডজাষ্টেবল পাই যাব। আৰু লগতে ইয়াতে আপোনাৰ কণ্ট্ৰল চুইচ গোটেইখিনি আছে, ইয়াতে আপোনালোকে মোড চেঞ্জ কৰিব, ভলিউম, চাউণ্ড, আপোনাৰ কল ৰিচিভ কৰিব পাৰিব মোবাইল কানেক্ট কৰাৰ পিছত। গোটেইখিনি ফিচাৰ্ছ দৰকাৰী গোটেইখিনিয়ে আছে, একো অসুবিধা নাই আপোনালোকৰ।
তো লাষ্ট টাইম আৰু এবাৰ কৈ দিওঁ 2020 মডেল হয় 20ৰ মডেল 71,000 ৰানিং আছে প্ৰাইচটো আছে 6,10,000 6,10,000 বলক দেখাও এইবাৰ মই দেখাইছোঁ আপোনালোকক মহিন্দ্ৰা KUV K2 মডেল হয় এখন গাড়ীখন হ'ল 6 সিটাৰ চাব পাৰে ভিতৰত চালে আপোনালোকে গম পাব 6 সিটাৰটো কেনেকুৱা বনোৱা আছে ধুনীয়া গাড়ী হয় এখন ৰেড কালাৰত মোৰ তাত এভেইলেবল আছে মডেলটো 2018 হয় আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 2,95,000 পালে মই দিব পাৰিম 2,95,000 টকা এবাৰ ৱাক এৰাউণ্ড চাই লওক গোটেই গাড়ীখন ভালকৈ একো স্ক্ৰেচ নাই গাড়ীখন ধুনীয়া হৈ আছে গাড়ীখনত চাব পাৰে আপোনালোকে পিছফালে এইখিনি জেগা ভিডিঅ'ত হয়তো স্ক্ৰেচ যেন দেখাব পাৰে কিন্তু এইটো স্ক্ৰেচ নহয় এইটো এটা ৰেডিয়াম টাইপ পেপাৰ হয় যিটো আপোনালোকৰ ৰাতি মানে ইয়াৰ জ্বলি যায় মানে গ্লেজিংটো আহে তো এইটো এটা একচুৱেলি ছেফটি পাৰপজত দিছে এইটো স্ক্ৰেচ নহয় স্ক্ৰেচ বুলি নাভাবিব চাব পাৰে তো গাড়ীখনৰ প্ৰাইচটো তো ক'লোৱে 2,95,000 বলক এবাৰ মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিওঁ কেনেকুৱা হৈ আছে ইণ্টেৰিয়ৰটো আহক গাড়ীৰ ভিতৰলৈ তো চাব পাৰে এখন 6 সিটাৰ কাৰ হয় ইয়াতে আপোনালোকে আৰু এজন মানুহ বহিব পাৰে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বেছি সুবিধাজনক এইখন আৰু ইয়াত গিয়াৰটো ইয়াত দিয়া আছে পজিশ্যনটো চাব পাৰে আৰু ইয়াতে আপোনালোকে পাৱাৰ ষ্টাৰিং পাই যাব AC পাই যাব কিন্তু ইয়াত পাৱাৰ উইণ্ডো নাই মেনুৱেল উইণ্ডো আছে সব আৰু আফটাৰ মাৰ্কেট আপোনাৰ এণ্ড্ৰইড লগোৱা আছে আৰু লগতে বেক কেমেৰা আছে তো গতিকে লাগতিয়াল এখন সৰু ফেমিলিৰ কাৰণে গোটেইখিনি ইয়াত সুবিধা আছেই কোনো অসুবিধা নাই গোটেইখিনি সুবিধা ইয়াত আছেই 18ৰ মডেল হয় তো গাড়ীখনৰ প্ৰাইচটোতো কৈ দিলোঁ 2018ৰ মডেল 2,95,000 আহিব তো যদি ল'ব বিচাৰি এখন যোগাযোগ কৰিব আমাৰ লগত তো বলক দেখাও আপোনাক নেক্সট গাড়ীখন তো লৈ আহিছোঁ এইবাৰ মই আপোনালোকৰ বাবে ফৰ্ডৰ ইকো স্পৰ্ট এইখন যদি ল'ব বিচাৰে আপোনালোকে পেট্ৰল ভেৰিয়েণ্টত আছে যদি কোনোবাই পেট্ৰল ভেৰিয়েণ্টত বিচাৰে ফৰ্ড ইকো স্পৰ্ট ল'ব পাৰে ইকো স্পৰ্ট 1.5 ট্ৰেণ্ড হয় এইখন আৰু ইয়াৰ মডেলটো আপোনাৰ 2017ৰ হয় কিলোমিটাৰ 70,000 মান চলিছে 70,000 চলিছে এইখন গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইচটো মই বিচাৰিছোঁ 4,45,000 টকা 4,45,000 হ'লে এইখন গাড়ী মই আপোনালোকক দি দিম আপোনালোকে ল'ব পাৰিব স্পেয়াৰ টায়াৰ আছে গোটেইখিনি আছে টেনশ্যন নাই গাড়ীখন এবাৰ বলক আমি ইণ্টেৰিয়ৰ যাওঁ ভিতৰ চৰা চাওঁ কেনেকুৱা হৈ আছে চাব পাৰে ভিতৰখিনি মই এবাৰ দেখাই দিছোঁ গাড়ীখনত আপোনাৰ পাৱাৰ ষ্টিৰিং পাই যাব কোনো টেনশ্যন নাই AC আছে পাৱাৰ উইণ্ডো আপুনি 4 পাই যাব মিৰৰ এডজাষ্টেবল আছে এইখিনি নৰ্মেল ফিচাৰ্ছ গোটেইখিনি গাড়ীতে থাকেই মোটামুটি আৰু এয়াৰ বেগ এখনত দুটা আছে 2 এয়াৰ বেগ হয় আৰু ইনবিল্ট মিউজিক চিষ্টেম লাগি আছে গোটেইখিনি ব্লুটুথ কানেক্ট কৰিব পাৰিব আৰু ষ্টিয়াৰিঙতো আপোনাৰ মেনুৱেলখিনি আছে সৰু সুৰা যিখিনি লাগে তো এইখনে গাড়ী আৰু ইকো স্পৰ্টছ 2017 মডেল আপোনাৰ পেট্ৰল ভেৰিয়েণ্ট হয় 2017 মডেল কিলোমিটাৰ 71,000 চলিছে প্ৰাইচ কৈছোঁ মই 4,45,000 4,45,000 টকা হ'লে মই দি দিম তো বলক নেক্সট ভিডিঅ'ত দেখাই আছোঁ আৰু এটা ভিডিঅ'টো চাই থাকক মই আৰু কেইখনমান গাড়ী দেখাম মই এখন গাড়ী 1,60,000 টকাটো দেখাম ডেটছন ৰেডিগ' মোৰ তাত আছে যদি কম বাজেটত কাৰোবাক লাগে তো এইবাৰ মই দেখাব লৈছোঁ আপোনালোকক টাটা টিয়াগো XT 2022 মডেল চাব পাৰে এইখন গাড়ী টাটা টিয়াগো XT এখন হয় হোৱাইট কালাৰ আছে 22 মডেলৰ হয় খুব সুন্দৰ কণ্ডিশ্যনত আছে চাব পাৰে নিউ লুকটো হয় এইখন টাটা টিয়াগো গমেই পায় আৰু টাটাৰ 5 ষ্টাৰ ছেফটি ফালৰ পৰা তো গোটেইখিনি অ'কে আছে এইখন বহুত বডি আৰু বহুত বেছি ষ্ট্ৰং থাকে তো টিয়াগো যদি কোনোবাই বিচাৰি আছে নিউ লুকত নিউ ছেভত চাব পাৰে 22 মডেল কিলোমিটাৰ চলিছে ইয়াৰ 25,000 25,000 চলা গাড়ী কম চলিছে আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 4,60,000 4,60,000 টকা হ'লে এইখন টাটা টিয়াগো আপোনালোকে ল'ব পাৰিব তো যদি ল'ব বিচাৰে স্ক্ৰীনত মোবাইল নম্বৰ দিয়াই থাকিব তো চাওক বলক আমি লাহে লাহে আপোনাক আগুৱাই দেখাই আছোঁ ইণ্টেৰিয়ৰখিনি বলক আমি যাওঁ গাড়ীৰ ভিতৰত তো দেখাই আছোঁ গাড়ীৰ ভিতৰখিনি তো গাড়ীৰ ভিতৰত চাব পাৰে টাটা টিয়াগো XT মডেলত আপোনাৰ ইয়াতে পাৱাৰ ষ্টিৰিং আপোনালোকে পাই যাব তাৰপিছত এয়াৰ বেগ দুটা পাই যাব পাৱাৰ উইণ্ডো পাই যাব তো আছে ভইচ কণ্ট্ৰল আছে লগতে আপোনাৰ ভলিউমৰ আছে ইয়াতে কণ্ট্ৰল কৰিব পাৰে লগতে আপোনালোকে চাব পাৰে ইয়াতে ইনবিল্ট মিউজিক চিষ্টেম যিটো আছিলে সেইটো কাষ্টমাৰে গুচাই পিনে এটা এণ্ড্ৰইড লগাই দিছে আফটাৰ মাৰ্কেট এণ্ড্ৰইড বহুত ধুনীয়া হয় এণ্ড্ৰইড হয় এখন ভাল কোৱালিটিৰ এণ্ড্ৰইড হয় লগতে বেক কেমেৰা আছে গাড়ীখনত কোনো টেনশ্যন নাই লাগতিয়াল ফিচাৰ্ছ গোটেইখিনি আছে আপোনাৰ পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং বেক কেমেৰা এণ্ড্ৰইড লগতে আছে আপোনাৰ এয়াৰ বেগ দুটা তো সেইটোৱে গাড়ীখন যদি ল'ব বিচাৰে আপোনালোকক যোগাযোগ কৰিব আৰু এবাৰ দামটো কৈ দিছোঁ 4,60,000 4,60,000 মডেল 2022ৰ হয় 25,000 কিলোমিটাৰ ৰানিং আছে তো বলক দেখাও নেক্সট গাড়ী মডেলটো মই আৰু এখন দেখাই আছোঁ ইয়াৰ আগত এখন BS6 টাটা টিয়াগো দেখাইছিলোঁ এইবাৰ দেখাইছোঁ মই BS4 টাটা টিয়াগো চাব পাৰে 2017ৰ মডেল হয় এখন ML নাম্বাৰ গাড়ী হয় ML05 ৰেজিষ্ট্ৰেশ্যন হয় চাব পাৰে ৱাক এৰাউণ্ড গোটেই গাড়ীখন মই চাৰিওফালৰ পৰা দেখাই দিছোঁ কিলোমিটাৰটো ইয়াৰ আপোনাৰ 48,500 চলিছে
48,500 চলা গাড়ী এইখন 2017 মডেল টাটা টিয়াগো XT। তো এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব, স্ক্ৰীণত আমি মোবাইল নাম্বাৰ দি দিম। আৰু ইয়াৰ দামটো আমি কৈছোঁ 3 লাখ টকা। 3 লাখ টকা হ'লে এইখন গাড়ী আমি দিব পাৰিম আপোনালোকক। তো মোবাইল নাম্বাৰত আমাক ফোন কৰিব। তো বলক দেখাই দিওঁ ইণ্টেৰিয়ৰখিনি বলক আহক ভিতৰত গাড়ীখন দেখাই দিওঁ। তো ইণ্টেৰিয়ৰখিনি চাই লওক আপোনালোকে, গোটেইখিনি চিট দেখাই দিয়া, বহুত ধুনীয়া হৈ আছে গাড়ীখন। আৰু লগতে গাড়ীখনত আপোনাৰ ইনবিল আছে, মিউজিক চিষ্টেম আছে, লগতে পাৱাৰ ষ্টেৰিং পাব, পাৱাৰ উইণ্ডো পাই যাব 4টা, এয়াৰ বেগ পাব 2টা। তো গোটেইখিনি ধুনীয়া কণ্ডিশ্যনত আছে আৰু চাব পাৰে। তো গাড়ীখন এইটোৱে আছিল আৰু 2017 মডেল গাড়ী। আৰু যদি আপোনালোকে ল'ব বিচাৰে এইখন গাড়ী মোৰ লগত যোগাযোগ কৰিব, মোবাইলটো নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব। আৰু এবাৰ কৈ দিছোঁ 2017 মডেল XT আৰু মেঘালয় নাম্বাৰ হয়। আৰু গাড়ীৰ দাম কৈছোঁ 3 লাখ টকা। 3 লাখ চলি এখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো আৰু এখন টিয়াগো লৈ আহিছোঁ, আগত দুখন দেখালো হোৱাইট কালাৰত BS6 BS4, এইখনো BS4 ৰেড কালাৰত আছে, চাব পাৰে। দেখাই দিছোঁ ৱাক এৰাউণ্ড। 2018 মডেল হয় এইখন গাড়ী, ভাল কণ্ডিশ্যনতে আছে গাড়ীখন, বহুত ধুনীয়া কণ্ডিশ্যনতে আছে। আৰু এইখন গাড়ীৰ মিটাৰটো অলপ চলিছে বেছি, 80,000 80,000 কিলোমিটাৰ চলিছে এইখন গাড়ী, 80,000 কিলোমিটাৰ চলিছে। আৰু 2,85,000 2,85,000 হ'লে এইখন গাড়ী মই দিব পাৰিম। তো গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে, আমাৰ ডিলাৰটোৰ নাম হ'ল AX মটৰ্ছ, গমেই পাইছে, যোগাযোগ কৰিব। মোবাইল নম্বৰ স্ক্ৰীণটো দিয়াই আছে, ফোন কৰিব পাৰে। এবাৰ বলক আমি ভিতৰখিনি দেখাই দিওঁ গাড়ীখনৰ। তো গাড়ীখনৰ ইণ্টেৰিয়ৰটো চিট কভাৰ গোটেইখিনি লাগি আছে এইখনত, অসুবিধা একো নাই। ফিচাৰ ছেমে আছে, টাটা টিয়াগো XT হয় এইখনো, মিউজিক চিষ্টেম ইনবিল হয়। আৰু ইয়াত আপোনাৰ ষ্টাৰিং পাৱাৰ হয়, লগতে 4 পাৱাৰ উইণ্ডো, এয়াৰ বেগ আপোনালোকে 2টা পাব। গতিকে এইখিনি কমন ফিচাৰ্ছ আছে গাড়ীখনত। আৰু লগতে মেইন কথা, টাটা গাড়ীবোৰৰ ৰেটিংটো গমে পায় আপোনালোকে, 5 ষ্টাৰ হয়। আৰু বডি বহুতে হেভি হয় ইয়াৰ গাড়ীৰ। তো বহুতে টাটাৰ গাড়ী আজিকালি পচন্দ কৰে। তো 2,85,000 টকাত পাই আছে 18 মডেলৰ গাড়ী। মই ভাবোতো দাম কমতে পাই আছে, তো ল'ব পাৰে। আৰু ল'লে যোগাযোগ কৰক, সোনকালে ফোন কৰিব, মেছেজ কৰিব, আৰু আমাৰ ডিলাৰ ভিজিট কৰিব। তো বলক নেক্সট গাড়ী। তো এইবাৰ ভিডিঅ' দেখাই আছো এবাৰ কম বাজেটৰ গাড়ী, যদি কোনোবাই ল'ব বিচাৰে, ধৰক শিকিব বিচাৰে বা বাজেট কম আছে, বাইকৰ সমান দামত লাগে গাড়ী, তো এইখন চাব পাৰে, ডেটছন ৰেডিগো। এইখন ডেটছন ৰেডিগো T হয়, 2016 মডেল এইখন গাড়ী। গাড়ীখন ভালে আছে, মোটামুটি টায়াৰ চায়াৰ বডি চডি খুব ধুনীয়া হৈছে, ইঞ্জিন কণ্ডিশ্যনো ভালে হৈছে। এবাৰ চাই লওক চাৰিওফালৰ পৰা। ৰানিং কাম সৰু সুৰা হৈ থাকিব পাৰে, কিন্তু বৰ্তমান ছাছপেনশ্যন ব্ৰেক চেকৰ একো কাম নাই, গাড়ীখন ধুনীয়া হৈ আছে। ইয়াত বডিত অলপ স্কেচ আছে, মই দেখাই দি আছো কেমেৰাত লাহেকে। অলপমান এইখিনি জেগাত আপোনাৰ ডেণ্ট আছে, এই ডেণ্টটো আপোনালোকে নিজে ৰং কৰি ল'ব পাৰিব। গাড়ীখন মই কমতে দিম, বাকী একো কাম নাই গাড়ীখন মই কমতে দি দিম। বলক ইণ্টেৰিয়ৰখন এবাৰ মই দেখাই দিওঁ, আপোনালোকে চাই ল'ব পাৰে। তো ইণ্টেৰিয়ৰ চাই লওক, চিট কভাৰ খিনি অলপমান হৈ আছে, লগাবলগীয়া হৈ আছে, লগাই ল'ব। কিন্তু গাড়ীখন মই কম প্ৰাইচতে দিম, যিহেতু মই একো হেৰি কৰা নাই। গাড়ীখন ইয়াতে আপোনাৰ ফিচাৰ্ছ ক'ব গ'লে, পাৱাৰ উইণ্ডো আগৰ 2টা আছে, আৰু পিছৰ 2খন মেনুৱেল হয়, আগৰ 2খন পাৱাৰ উইণ্ডো হয়। লগতে পাৱাৰ ষ্টেৰিং আপোনালোকে পাই যাব, মিউজিক চিষ্টেম ইনবিল লাগি আছে মিউজিক চিষ্টেমটো। তো গাড়ীখন 2016 মডেল হিচাপত মই দাম বিচাৰিছোঁ 1,60,000 টকা। 1,60,000 1,60,000 হ'লে এখন গাড়ী লৈ যাব পাৰিব। তো যদি কোনোবা ভাবে যে 1,60,000 টকাত আপোনাৰ লগত এখন গাড়ী ল'লে মানে লছ নহয়, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব, আমি আপোনাক গাড়ীখনো দি দিম। আৰু ফাইনেন্স কৰিব খুজিলে ফাইনেন্সৰ ফেচিলিটিও আছে, কৰি দিম, কোনো কথা নাই। আৰু কেছত ল'ব খুজিলেও ল'ব পাৰে, আপোনালোকৰ ইচ্ছা, সেইটো যেনেকে সুবিধা হয়। 1,60,000 হ'লে এখন গাড়ী AX মটৰ্ছৰ পৰা ল'ব পাৰিব। তো বহুতে 7 চিটাৰ গাড়ী বিচাৰি থাকে, 7 চিটাৰ গাড়ীৰ লগত দাম যিহেতু বহুত হয়। আৰু যদি ৰেনল্টৰ ল'ব বিচাৰে আপোনালোকে অলপ কমত পাই যাব, বাকী আদাৰ কোম্পানীৰ কম্পেয়াৰত আপোনালোকে। তো ৰেনল্টৰ এখন মোৰ তাত ট্ৰাইবাৰ আছে, RXZ, চাব পাৰে। এখন টপ মডেল গাড়ী হয় ৰেনল্টৰ ট্ৰাইবাৰ RXZ। ইয়াত আপোনালোকে পুছ বটন ষ্টাৰ্ট পাই যাব, পাৱাৰ উইণ্ডো এইখনত মোটামুটি 4টা পাৱাৰ উইণ্ডো পাই যাব, লগতে এয়াৰ বেগো আপোনালোকে পাই যাব 4টা। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে, একো কাম নাই গাড়ীত কৰিবলগীয়া। চাই লওক, চাৰিওফালৰ পৰা দেখাই দিছোঁ গাড়ীখন। তো বলক এবাৰ ইণ্টেৰিয়ৰটো চাই লওঁ আমি, কেনেকুৱা হৈ আছে ইণ্টেৰিয়ৰটো, দেখাই দিছোঁ। ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন হৈ আছে। ইণ্টেৰিয়ৰ চাব পাৰে, চিটিত কিনি চাই লওক, বহুত ধুনীয়া হৈছে। 7 চিটাৰ কাৰ হয়। ইয়াৰ যিটো মিউজিক চিষ্টেম আছে, এইটো ইনবিল্টে হয়, গাড়ীৰ লগত অহা। আৰু বেক কেমেৰা আছে, পাৱাৰ উইণ্ডো 4টাও আছে, আৰু এডজাষ্টিং মিৰৰ যিটো আছে, মিৰৰ এডজাষ্টিং কৰিব পৰাটো আছে। কিলোমিটাৰ ইয়াৰ চলিছে 57,000, অলমষ্ট 57,000 ৰানিং আছে। কণ্ডিশ্যন ধুনীয়া, আৰু মোটামুটি একো কৰিবলগীয়া নাই, আপোনালোকে ল'ব পাৰিব। আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 4,75,000,
4,75,000 হ'লে এইখন গাড়ী মই দি দিম। তো আপোনালোকে চাই লওক, মই যিহেতু নতুনকৈ কৰি আছোঁ মাৰ্কেটত ট্ৰাই কৰি চাওক। যদি 20ৰ গাড়ী 4,75,000 টকাৰ ওপৰতে চবৰ দাম হ'ব, 5.5 লাখ 5,20,000 এনেকুৱা মোটামুটি ডিলাৰবিলাকত কৈয়ে দাম। তো মই 4,75,000 বিচাৰিছোঁ, বেছি বিচৰা নাই। তো আপোনালোকে ফাইনেন্স কৰিলেও কৰিব পাৰিব, একো অসুবিধা নাই, মই কৰাই দিম। তো যদি এখন গাড়ী ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব, 4,75,000 হ'লে ল'ব পাৰিব। তো আৰু এখন গাড়ী মোৰ ওচৰত আছে, একেবাৰে কম চলা, মিনিমাম 5,000 চলিছে, ৰেনল্ট ট্ৰাইবাৰ RXE। তো চাব পাৰে এইখন গাড়ী মোৰ ওচৰত আছে, ৰেনল্ট ট্ৰাইবাৰ RXE মডেল হয় এইখন গাড়ী। এইখনো 7 চিটাৰ গাড়ী হয়, আপোনালোকে চাব পাৰিব। গোটেইখিনি মই ধুনীয়াকৈ দেখাই দিছোঁ। আৰু গাড়ীখনৰ ইয়াতে আপোনালোকে ফিচাৰ্ছ পাব, এয়াৰবেগ পাব দুটা, এয়াৰবেগ দুটা আছে এইখনত। 7 চিটাৰ কাৰ হয়। মই এবাৰ ইণ্টেৰিয়ৰখিনি আপোনাক দেখাই দিওঁ আগতে। তো ইণ্টেৰিয়ৰখিনি চাই লওক আপোনালোকে, বহুত ধুনীয়া হৈছে ইণ্টেৰিয়ৰ। কিন্তু ইয়াত কথাটো হ'ল, এইখন গাড়ীত আপোনালোকৰ 7 চিটাৰ গাড়ী হয়, কিন্তু ইয়াৰে আপোনাৰ পিছৰ চিট দুটা মানে ইনষ্টল কৰা হোৱা নাছিলে, ইনষ্টল কৰা নাই কাষ্টমাৰে। চাব পাৰে পিছৰ চিট দুটা ইনষ্টল কৰা নাই, চাই লওক। এইকেইটা এই চিট দুখন আপোনালোকে নিজে ইনষ্টল কৰি ল'ব লাগিব। আৰু লগতে মিউজিক চিষ্টেমো ইনষ্টল কৰা নাই, জাষ্ট গাড়ীখন কালি সোমাইছে। তো মই সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ। এনেতো মই গাড়ীখনত গোটেইখিনি লগাব লাগিলে প্ৰাইচটো অলপ বেছি হৈ যাব। তো গতিকে মই বৰ্তমান এনেকৈ যদি কোনোবা লয়, নাম্বাৰ প্লেট দুখন অহা নাই, মই লগাই দিম। 5,000 চলিছে, 2023 মডেল হয় এইখন গাড়ী। আৰু এইখনত RXE মডেল হয়। ইয়াতে পাৱাৰ উইণ্ড' আপোনাৰ দুটা পাব। ফ্ৰণ্টত পাৱাৰ উইণ্ড' দুটা আছে, পিছফালে নাই মেনুৱেল। আৰু ইয়াতে পাৱাৰ ষ্টেৰিং পাই যাব, আৰু লগতে পাব এয়াৰবেগ দুটা। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 4.5 লাখ। 2023 গাড়ী 4.5 লাখ টকাত আপোনালোকে ল'ব পাৰিব। পিছৰ চিট দুটা ইনষ্টল কৰি ল'ব লাগিব। তো বাকী ট্ৰেন্সফাৰটো মই কৰাই দিম, লগতে নাম্বাৰটো মই লগাই দিম। 4,50,000 হ'লে এইখন গাড়ী AS মটৰ্ছ আপোনালোকে ল'ব পাৰিব। তো আজি ভিডিঅ'ৰ শেষ গাড়ীখন এইখন মই দেখাব লৈছোঁ। গাড়ীখন একচুৱেলি কি হ'ল, ছাৰ্ভিচিং কৰা নহ'ল, মোৰ লেতেৰা হৈ আছে। তো গাড়ীখন এনেকৈ দেখাই দিওঁ তথাপিতো। পিছত ইয়াৰ এটা ভিডিঅ' ফুল ফিচাৰ্ছ উইথ মই বনাই দিম। বৰ্তমান সৰুকৈ বনাই দিলোঁ, চাই লওক। ব্লেক কালাৰত আছে এইখন XUV300, আপোনাৰ W8 অপচনেল হয়। ইয়াতে আপোনাৰ ডিজেল হয় এইখন, 21ৰ মডেল গাড়ী। এইখন কিলোমিটাৰ চলিছে 36,000। বলক এবাৰ ইণ্টাৰটো দেখাই দিওঁ, ইণ্টাৰটো চাই লওক। নিট এণ্ড ক্লিন হৈ আছে একেবাৰে। মিউজিক চিষ্টেম আপোনাৰ ইনবিল্ড আছে, কেমেৰা বেক কেমেৰা পাই যাব। লগতে পাৱাৰ ষ্টাৰিং হয়, পাৱাৰ উইণ্ডো হয়। ষ্টেৰিঙতে গোটেইখিনি ফিচাৰ্ছ আপোনাৰ আছে। মোৰ বহুত ধৰণৰ ফিচাৰ্ছ ইয়াত আছে। আৰু লগতে এয়াৰবেগ আপোনালোকে 6টা পাব, 6 এয়াৰবেগ কাৰ হয় এখন। আৰু লগতে আপোনাৰ ছানৰুফ। তো টপ মডেল ভাৰ্জন হয় ডিজেলত। আৰু এবাৰ কৈ দিছোঁ, 21ৰ মডেল, 36,000 ৰানিং। টাটা মহিন্দ্ৰা XUV300 আপোনাৰ W8 ডিজেল ভাৰ্জন হয়, অপচনেল মডেল হয়, টপ মডেল হয়। 21 মডেল, 36,000 চলা। প্ৰাইচ কৈছোঁ 8,45,000। গোটেইখিনি কৈ দিলোঁ। 8,45,000 দাম হয়। 8,45,000 হ'লে এইখন গাড়ী আপোনালোকে AS মটৰ্ছৰ পৰা লৈ যাব পাৰিব। তো ভিডিঅ'টো পুৰা ভালকৈ চাবলৈ ধন্যবাদ। যিখিনি গাড়ী আছিলে আজি মোৰ তাতে ষ্টকত, মই গোটেইখিনি আপোনালোকক দেখাই দিছোঁ, দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে ভিতৰত কিবা যদি গাড়ী ল'ব বিচাৰে, নিশ্চয় মই আপোনালোকক মোৰ লগত যোগাযোগ কৰিব। মই যিমান পাৰোঁ আপোনালোকক ছাৰ্ভিচিং কৰি গোটেই ক্লিয়াৰ কৰি কিনে মই দিম। কোনো টেনশ্যন নল'ব, ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, কোনো অসুবিধা নাই, ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, আমাৰ চেনেলটো যদি নতুনকৈ কোনোবা চাইছে, ছাবস্ক্ৰাইব কৰি দিব। লগতে ফেচবুক বা ইনষ্টাগ্ৰামত যদি চাই, তাতেও আপোনালোকে ফ'ল' কৰিব পেজটো। লগতে আমাক সহায় কৰিব, ছাপৰ্ট কৰিব। কেনেকৈ? আমাৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি, আপোনালোকৰ শ্বেয়াৰ কৰিলে আমাৰ ভিডিঅ'বোৰ বেছিকৈ মানুহে চাব পাৰিব, আৰু বেছিকৈ আমি কাষ্টমাৰ ইনকুৱাৰী আমাৰ তাত আহিব, আমি বিকিব পাৰিম। সেইটোৱে আমাৰ কাৰণে ছাপৰ্ট, আমাৰ বিজনেছটো আগুৱাই নিবলৈ। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টাটা বাই বাই, থেংক ইউ।